নমস্কাৰ, গোলাঘাটৰ হামদৈপুৰত কৰি থকা এখন ঘৰ যিটো বৰ্তমান আমাৰ ফিনিচিঙৰ কামখিনি চলি আছে আৰু গোটেই ঘৰখন 3 BHK হয়। ড্ৰয়িং কাম ডাইনিং হল, কিচেন আৰু 3টা লেট্ৰিন বাথৰুম আছে, এটা কমন আৰু 2টা এটাচ। আৰু গোটেই ঘৰখন আমাৰ মোটামুটি 2000 या 2500 স্কোৱাৰ ফিট মানৰ হয়। সন্মুখৰ যিখিনি এৰিয়া আছে এইটো বাৰাণ্ডা হিচাপে আছে, যিটো আমাৰ 8 ফিট বাই 10 ফিট মানৰ হ'ব। ওপৰেদি ফাৰ্ষ্ট ফ্ল'ৰলৈ যাব পৰাকৈ প্ৰভিজন আছে আৰু ইয়াতে ষ্ট'ৰ কৰিব পৰাকৈ কিছু জেগা আছে। আৰু সন্মুখৰ ফালে সোমাই গৈ এটা ড্ৰয়িং কাম ডাইনিং হল, যিটোৰ চাইজ যথেষ্ট ডাঙৰ আছে, মোটামুটি 28 ফিট বাই 14 ফিট মানৰ হয়। ওপৰত আমি জিপছম বৰ্ডৰ মানে চিলিং লগাইছোঁ। বহুতে PVCও লগায়, মানে PVCৰ তুলনাত জিপছম বৰ্ডত অলপমান ঠাণ্ডা থাকে বুলি কয়, কাৰণ বৰ্ডটো যিহেতু মানে ডাঠ হয়, গতিকে সেইটো বেছিভাগে প্ৰিফাৰ কৰে। আৰু আমিও সেইধৰণে ইয়াতে PVCৰ সলনি আমি ইয়াতে জিপছম বৰ্ডৰ বৰ্ড ইউজ কৰি আছোঁ। আৰু যিবোৰ আমি টাইলছ লগাইছোঁ এইবোৰ 2x4 চাইজৰ টাইলছ হয়। বৰ্তমান আমাৰ টাইলছৰ কামখিনি মোটামুটি সম্পূৰ্ণ হৈছেহি আৰু স্কাৰ্টিংবোৰ লগাবলৈ বাকী আছে। আৰু আপোনালোকেও যদি ঘৰ এখন বনাওঁতে টাইলছ লগায় তো তাত ভালদৰে চাই ল'ব যে স্কাৰ্টিংটো বহুত বেছি মোটা নিদিব। মোটামুটি 3 ইঞ্চি 4 ইঞ্চি যদি দিয়ে তেতিয়াহ'লে ঘৰৰ লুকছটো বিৰাট ভাল আহে। আৰু ঢালাইটো একদম পূৰা সমানকৈ কৰিব লেভেলত, তেতিয়াহে আপোনাৰ টাইলছত বহুত বেছি বালি মছলা মানে নাখাব, নহ'লে বহুত বেছি বালি মছলা খাব। আৰু পুটি কালাৰৰ কামো চলি আছে। পুটিবোৰ আৰু যিবোৰ কালাৰ আছে আমি এছিয়ানৰ ইউজ কৰি আছোঁ, প্ৰিমিয়াম আৰু এপেক্সৰ। তো ইয়াতে কিছুমান জেগাত বাৰু কাম কৰিবলৈ বাকী আছে। গোটেই ঘৰখন 3 BHK। চ' এইটো এটা আমাৰ কিটচেন হ'ব। তো ইয়াতে ওপৰত জিপছম বৰ্ডৰ লগোৱা আছে, ফুল মডুলাৰ কিটচেন আহিব। বৰ্তমান আমাৰ ইমানখিনিলৈকে কাম আগবাঢ়িছে। আৰু ইলেক্ট্ৰিকেলৰ যিবিলাক আমাৰ কনচিল হৈ আছে বা ফিটিংছবিলাক লাগিব, সেইবিলাকৰ কাম চলি আছে। ইলেক্ট্ৰিকেলৰ আণ্ডাৰগ্ৰাউণ্ড কনচিল হৈছে। তো আমি সেইখিনি বস্তু আমি মানে হেভেলছৰ ইউজ কৰিছোঁ, যিটো ফায়াৰ প্ৰুফ হয়। তো হেভেলছৰবিলাক ইউজ কৰি আছোঁ। আৰু মানে যিবোৰ কালাৰ চইচ হয়, চিলিঙৰ ডিজাইন হয়, মডুলাৰ কিটচেনৰ ডিজাইন হয়, টাইলছৰ কালাৰ হয়। তো সেই গোটেই বস্তুখিনি আমাৰ এগ্ৰিমেণ্টত খালি মানে কোনটো ব্ৰেণ্ডৰ ইউজ হ'ব বা কোনটো কেটেগৰীৰ ইউজ হ'ব সেইটো বস্তুহে মেনশ্যন থাকে। মানে কেনেকুৱা কালাৰ ইউজ কৰিব, কেনেকুৱা ডিজাইন দিব, সেইটো কমপ্লিট ক্লাইণ্টৰ নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে আমাক দিয়ে। আৰু এইটো এটা বাথৰুম যিটোৰ চাইজ আছে আমাৰ 8 ফিট বাই 6 ফিট মানৰ। ফিটিংছবোৰ লগাবলৈ বাকী আছে, টাইলছো লগোৱা হোৱা নাই। ইয়াতে 7 ফিট মানলৈকে টাইলছ লগোৱা যাব। আৰু যিহেতু বাহিৰত জেগা কম, ইয়াতে এটা আমাৰ ছেপ্টিক টেংকটো ঘৰৰ ভিতৰতে মানে এই ধৰণে বনাই দিয়া গৈছে। তাৰ ওপৰতে আমাৰ লেট্ৰিনটো পৰি গৈছে। তো জেগাটো প্ৰপাৰ ইউটিলাইজ হৈ গৈছে। আৰু তো এই ধৰণে আমাৰ এতিয়া বৰ্তমান এইখিনি কাম আগবাঢ়ি আছে। গোটেইখিনি হ'লে আপোনালোকক দেখাম। আৰু যিবোৰ বস্তু আমি ইউজ কৰি আছোঁ মানে জিপছম বৰ্ডৰ বৰালৰ বৰ্ডবোৰ ইউজ কৰা হৈ আছে। স্লেবত আমি গ্ৰেনাইট ইউজ কৰিম, যিটো আমি বৰ্তমান ফিটিং কৰি থকা হৈ আছে। আৰু মডুলাৰ কিটচেনটো কেনেকুৱা হয় আপোনালোকক হ'লে বাৰু ফুল ভিডিঅ' দিম, কেনেকুৱা ধৰণৰ হয়। তো এইখিনিয়ে চলি আছে বৰ্তমান। গোটেইখিনি সম্পূৰ্ণ হ'লে আপোনালোকক দিম বাৰু। আৰু যিবোৰ দৰ্জা খিৰিকী দেখি আছে, তো খিৰিকীবিলাক আমাৰ এলুমিনিয়ামৰ লাগিব, 2 টেক বা 3 টেকৰ এই ধৰণৰ। লগত আপোনাৰ গ্ৰিল ফিটিং আহিব, যিটো আমাৰ স্কোৱাৰ বাৰ দি পেলাই মানে দিয়া যায় ফিটিংকৈ, মানে উইণ্ডো আৰু ভেণ্টিলেশ্যনত দিয়া যায়। আৰু দৰ্জাবিলাকত আমাৰ সাধাৰণতে গ্ৰিল দিয়া নাযায়। সেইবোৰ যদি ক্লাইণ্টে নিজে লগায় তেন্তেহ'লে নিজৰ ইচ্ছা অনুযায়ী লগাব পাৰে। কিন্তু দুৱাৰবিলাকত যদি গ্ৰিল লগায় তেতিয়াহ'লে লুকছটো বিৰাট এটা মানে ভাল নাহে। তো ইমান ধুনীয়া নালাগে দেখিবলৈ গ্ৰিল লগালে। গতিকে আজিকালি যিবোৰ মডাৰ্ণ ঘৰ আছে তো এই ধৰণে লগোৱা যায়। আৰু ফ্ৰণ্টৰ দৰ্জাকেইটা আমাৰ চেগুনৰ দিয়া যায়। আৰু ভিতৰৰ যিবোৰ দৌৰ আছে সেইবোৰ ভাল কোৱালিটিৰ প্লাই দৌৰ দিয়া যায়, যিবোৰ মাইকা ফিটিং কৰিও কৰা যায় বা ৰেডিমেড বজাৰত পোৱাও যায়, যে ভাল কোৱালিটিৰ যিবোৰ প্লাই দৰ্জা থাকে সেই ধৰণৰবোৰ। তো এইখিনিয়ে বৰ্তমান ইমানলৈকে আমাৰ কাম চলি আছে। ওপৰত জিপছম বৰ্ডৰ ডিজাইনবোৰ দেখিছেই। তো হোৱাৰ পিছত বিৰাট ধুনীয়া লাগিব। এইবোৰ এই ধৰণে বনোৱা যায়। ফিনিচিং কৰিলেহে ইয়াৰ লুকছটো আৰু বেছি ধুনীয়া আহে। গোটেইখিনি হোৱাৰ পিছত আপোনালোকক বাৰু গোটেই ঘৰটো কেনেকুৱা হয় ফুল ভিডিঅ' দিম বাৰু। আৰু বাজেটটো মই শেষত ক'ম বাৰু।